ND24 প্ৰতিগৰাকী দৰ্শকক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু 7 বিহুৰ আজি হৈছে মানুহ বিহু আৰু আজিৰ দিনটোত অৰ্থাৎ মই এই মুহূৰ্তত উপস্থিত আছোঁ দিছপুৰ আৰক্ষী থানাৰ পৰিৱেশটো দেখুৱাম এই মুহূৰ্তত আৰক্ষী আৰু সাংবাদিক সকলোৰে একেলগে লগ লাগি তেওঁলোকে বিহু উদযাপন কৰিছে বিহু নাচিছে কিছু আনন্দ কৰিছে কিয়নো আমি সাংবাদিকসকল ঘৰত যাব পৰা নাই মই যাব পৰা নাই আমাৰ প্ৰতিগৰাকী সতীৰ্থ হয় যিহেতু কৰ্মৰ বাবে তেওঁলোকে ঘৰত যাব পৰা নাই তাৰ সমান্তৰালভাৱে আৰক্ষীসকলেও তেওঁলোকে ঘৰত যাব পৰা নাই আৰু সেয়েহে আৰক্ষী আৰু সাংবাদিক সকলোৱে লগ লাগি বিহু উদযাপন কৰিছোঁ আমি দিছপুৰ আৰক্ষী থানাত এই মুহূৰ্তত সতীৰ্থ হেমন্ত আছে হেমন্তই পোনে পৰিৱেশটো দেখুৱাব চাওক দিছপুৰ আৰক্ষী থানাৰ সন্মুখ ভাগত এনেদৰেই আৰক্ষী সাংবাদিক সকলোৱে বিহু উদযাপন কৰিছে প্ৰতিটো চেনেলৰ সাংবাদিকসকল আছে তাৰ সমান্তৰালভাৱে দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকল আছে তেওঁ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দুগৰাকী কৈ আছে আৰু এনেদৰেই আৰক্ষী সাংবাদিক সকলোৱে পোনপ্ৰথমে মই বিহু দেখুৱাম সাংবাদিকে বিহু জুৰিছে আৰক্ষীসকলে বিহু নাচিছে মহিলা আৰক্ষী আৰু তাৰ সমান্তৰালভাৱে সাংবাদিকসকল আমাৰ কেইবাগৰাকী সতীৰ্থ মুছফিক চম্পক চুন্তি প্ৰতিগৰাকী সাংবাদিক সতীৰ্থ আছে তাৰ সমান্তৰালভাৱে কেইবাগৰাকীও অন্যান্য চেনেলৰ সতীৰ্থসকল আছে তেওঁলোকেও বিহু উদযাপন কৰিছে মই বিহু দেখুৱাম আৰু এনেদৰেই প্ৰতিগৰাকীয়ে তেওঁলোকে আনন্দ কৰিছে মই কথা পাতিবলৈ চেষ্টা কৰিম ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকী আছে তাৰপিছতেই মই প্ৰতিগৰাকী সতীৰ্থ কাষলৈও যাম তেওঁলোকৰ কথাও পাতিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত ভাস্কৰ মল্ল পাটৰি আছে দিছপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পোনপ্ৰথমে আপোনাৰ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ এটা ভাল লগা পৰিৱেশ যিহেতু কৰ্মৰ বাবে আপোনালোকে ঘৰত যাব পৰা নাই সাংবাদিকসকলে ঘৰত যাব পৰা নাই হয় সাংবাদিক আৰু পুলিচ একে মোটামুটি কোনেও বিহুত যাব নোৱাৰে সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে আৰু সকলোৰে মংগল হওক তাতে কামনা কৰে মই সতীৰ্থসকলৰ কাষলৈও যাম তেওঁলোকৰ সৈতে অলপ কথা পাতিবলৈ চেষ্টা কৰিম এই মুহূৰ্তত কথা পাতিবলৈ চেষ্টা কৰিম প্ৰিয়ব্ৰত আছে প্ৰিয়ব্ৰত কেনেকুৱা ঘৰত যাব পৰা নাই আপুনিও যাব পৰা নাই ময়ো যাব পৰা নাই তাৰ মাজতে কিন্তু আমি বিহুৰ পৰা বঞ্চিত হোৱা নাই আমি বিহু নাচিছোঁ নিশ্চয় আৰু সুন্দৰকৈ উদযাপন কৰা হৈছে ঘৰত যদিও যোৱা হোৱা নাই তথাপি গুৱাহাটী মহানগৰীৰ যিসমূহ বিহু সন্মিলনী আছে সেই বিহু সন্মিলনীসমূহত যোৱা হৈছে সুন্দৰকৈ তেওঁলোকৰ লগত উদযাপন কৰা হৈছে আৰু আজিৰ দিনটো এতিয়া বৰ্তমান যিখিনি সময় অতি বিশেষ হৈ পৰিছে আমাৰ কাৰণে কাৰণ দিছপুৰ থানা আমাৰ পাছফালে দেখিবলৈ পাইছে দিছপুৰ থানাত সাংবাদিকসকল আৰু আৰক্ষীসকল একলগ হৈ অতি সুন্দৰকৈ এখন বিহুৰ খোলা বহিছে বুলি ক'ব লাগিব আৰু সুন্দৰকৈ উদযাপন কৰা হৈছে ভাল লাগিছে দীপাংকৰ আছে নিউজ 18ৰ দীপাংকৰ আছে দীপাংকৰ কেনেকুৱা আপুনিও ঘৰত যাব পৰা নাই ময়ো ঘৰত যাব পৰা নাই আৰক্ষীসকলেও যাব পৰা নাই সকলোৱে মিলি আমি বিহু জুৰিছোঁ এই যিটো আৰক্ষীৰ ব্যৱস্থা আছে জনসাধাৰণৰ ওচৰলৈ যোৱাৰ যিটো এটা প্ৰক্ৰিয়া সেয়া প্ৰক্ৰিয়া এই উৎসৱৰ পৰাই আৰম্ভ হয় আৰু প্ৰথমে ND24ৰ জৰিয়তে সমূহ অসমবাসীকে অসমীয়া নৱবৰ্ষ আৰু ৰঙালী ওলগ জনাইছোঁ আৰু সাংবাদিক হিচাপে আমিও ব্যস্ত থাকোঁ প্ৰবাল আৰু এই ব্যস্ততাৰ মাজত কিছু সময় উলিয়াই এই ঢোল পেঁপা তালৰ মাজত আমিও বিহু এফাকি গাইছোঁ আৰক্ষীয়ে সহযোগ কৰিছে আৰু আচৰিত মই গুৱাহাটী আৰক্ষীক আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে সাংবাদিকসকলক মাতি কিছু আপ্যায়ন কিছু জলপান
আমাৰ বাবে তেওঁলোকে মানে ব্যৱস্থা কৰাৰ বাবে গতিকে ধন্যবাদ গুৱাহাটী আৰক্ষীক আৰু বিহু সকলোৰে ভালে যাওক ধন্যবাদ আমি বিহু নচাৰ পূৰ্বে আমি দিছপুৰ আৰক্ষী থানাৰ ভিতৰৰ ভাগত আমি সাংবাদিকসকলক খুব সুন্দৰভাৱে আপ্যায়ন কৰিছে মই অনুপ আছে প্ৰতিদিনৰ অনুপ আছে কেনেকুৱা অনুপ কেনেকুৱা আপুনিও ঘৰত যাব পৰা নাই ময়ো ঘৰত যাব নাই তাৰ আৰক্ষীসকলে ঘৰত যাব পৰা নাই আমি সেয়েহে দিছপুৰ আৰক্ষী থানাত সকলোৱে একেলগে আমি বিহু জুৰিছোঁ আৰক্ষীসকলে নাচি যায় এতিয়া মই বিহু ইমানেই গালোঁ যে মই নিজৰ নিউজটোৰ কাৰণে লাইভ দিব নোৱাৰিলোঁ গতিকে খুব ভাল লাগিছে যে বহাগৰ বিহু অৰ্থাৎ ৰঙালী বিহুৰ সকলোকে উল্লেখ জনালোঁ আৰু যদিও ঘৰলৈ যাব পৰা নাই তথাপিও কৰ্মব্যস্ত আমাৰ এইটো হৈছে কৰ্তব্য গতিকে এইখিনি কৰি যাব লাগিব তাৰ মাজৰ পৰাই বা এই আচলতে মজিয়াৰ পৰাই সকলো অসমবাসীৰ ৰাইজলৈ ভোগা যি ৰঙালীৰ উল্লেখ জনালোঁ সকলোৰে ভাল হওক আৰু এটাই কামনা কৰোঁ যে আচলতে সকলো সুখ সমৃদ্ধি আচলতে বিয়পি পৰক আৰু সকলোৰে ভাল হওক তাৰে কামনা কৰিলোঁ নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ এনেদৰে আৰু প্ৰতিগৰাকী সাংবাদিক হিৰক আছে হিৰক অলপ কথা পাতোঁ অলপ বিহু এটা অলপ আপুনি ভাল বিহু গায় মই যিমান জানো ভাল বিহু গাওঁ আৰু এটা কৰি লগা বিক্ৰমে সহযোগ কৰিব বিক্ৰম সহযোগ কৰিব লাগে ৰেণু মাই ৰেণু আজি ঘৰত নাই ৰেণু গৈছিল নদীলৈ বিহুৰ কাপোৰ ধুবলৈ অচিনাকি ভুমুৰাই ফুলৰে মৌচুহী খাই সেইকাৰণে গোলাপ ফুল অকালতে মৰি যায় ৰেণু মাই ৰেণু আজি ঘৰত নাই ৰেণু গৈছিল নদীলৈ বিহুৰ কাপোৰ ৰেণু গৈছিল নদীলৈ বিহুৰ কাপোৰ ধুবলৈ ধন্যবাদ জনাইছোঁ বিক্ৰম কেনেকুৱা অনুভৱ কেনেকুৱা লাগিছে সঁচাকৈ ভাল লাগিছে মানে ঘৰখনলৈ মনত পৰিছে মানে প্ৰথম কথাটো হ'ল প্ৰবাল বিহু আৰম্ভ হৈ গ'ল প্ৰথম কথাটো হ'ল আৰক্ষী আৰু সাংবাদিক দুয়োটা প্ৰফেশ্যনৰ মানুহবোৰে মানে ঘৰৰ পৰা আঁতৰত থাকে জনসাধাৰণৰ বাবে থাকিবলগীয়া হয় আৰু দিছপুৰ আৰক্ষী আজি ইয়াতে আছে আৰক্ষীয়ে দায়িত্ব পালন কৰি আছে আমিও একেলগে গুৱাহাটীত সকলোৱে গতিকে একেলগে আনন্দ ফূৰ্তি কৰিছোঁ একেলগে বিহুৰ যিটো মাদকতা সেই বিহুৰ মাদকতাটোৰ মাজত আমি একাত্ম হৈছোঁ ভাল লাগিছে কংকন অলপ কথা পাতোঁ কংকনৰ অন্তৰত দুখ লাগি আছে দুখ লগাৰ কাৰণটো কি কেতিয়াবা অন্তৰত দুখ লাগিলে বুলি যিটো বিহুগীত আছে সেই বিহুগীতটো এইকাৰণে জোৰা হৈছে যে কৰ্মব্যস্ততাত আমি ঘৰত যদিও যাব পৰা নাই কিন্তু বিহুগীতটোত আনন্দ আছে আৰু সেই আনন্দ কথা পিছত পাতিম বিহু আমি জুৰিছোঁ দুখ লাগিলে অন্তৰত দুখটো আছেও বাৰু একেলগে কাম বিক্ৰম সহযোগ এতিয়া দুখ লাগিলে অন্তৰত পূজাৰী হৈ ঘুমাম গৈ বদলৰ ভিতৰত ধন্যবাদ জনাইছোঁ আৰু এনেদৰে প্ৰতিগৰাকী দৰ্শককে শুভেচ্ছা জনাইছোঁ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ তাৰ সমান্তৰালভাৱে মই ইতিমধ্যে দিছপুৰ আৰক্ষী থানাৰ বাহিৰৰ পৰা পৰিৱেশটো দেখুৱালোঁ কেনেধৰণৰ এটা পৰিৱেশ আপোনালোকে নিশ্চয় অনুভৱ কৰিছে আৰু আৰক্ষী আৰু সাংবাদিক সকলোৱে মিলি ইতিমধ্যে বিহু জুৰিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ